हेलो बंधुসকল स्वागतम जनाइছো मोर एडुकेशनल क्रिश यूट्यूब चैनलत आजिर भिडिओत आमी एटा महा मैराथन লৈ আইছো আৰু এই मैराथन भिडिओत आमी प्राय 100টা क्वेश्चन आलोचना কৰিম আৰু এই क्वेश्चनসমূহ আমি एमसीक्यू মাধ্যমত লৈ আইছো আৰু এই ভিডিওটো আপোনালোকে মক টেস্ট হিচাপে ল'ব পাৰে তো বলক বন্ধুসকল ভিডিওটো আৰম্ভ কৰো আমাৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো ভাল পালে ভিডিওটো লাইক কৰি দিব ঠিক আছে তো বলক বন্ধুসকল আজিৰ প্ৰথমটো क्वेश्चनলৈ যাম আজিৰ প্ৰথমটো क्वेश्चन হল অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল আপোনালোকে অপশনবোৰ চাব পাৰিছে অপশন এ দিছে চাণক্য অপশন বি দিছে কালিদাস অপশন সি দিছে হৰ্ষবৰ্ধন ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপশন এ চাণক্য ঠিক আছে চাণক্যই অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল নেক্সট কোৱেশ্চনটো লৈ যাও কোন বছৰত কলিঙ্গ যুদ্ধ সংঘটিত হৈছিল আপোনালোকে ক'ব পাৰিবনে কলিঙ্গ যুদ্ধ সংঘটিত হৈছিল 261 বিসিত ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাও বিম্বিসাৰা কোন ৰাজবংশৰ ৰজা আছিল আপোনালোকে ক'ব পাৰিবনে বিম্বিসাৰা আছিল হাৰিয়াঙ্কা বংশৰ ৰজা ঠিক আছে হাৰিয়াঙ্কা বংশৰ ৰজা আছিল বিম্বিসাৰ নেক্সট কোৱেশ্চন অশোক কোন ৰাজবংশৰ সম্ৰাট আছিল আপোনালোকে নিশ্চয় জানে অশোক আছিল মৌৰ্য বংশৰ সম্ৰাট ঠিক আছে নেক্সট কোৱেশ্চন পঞ্চতন্ত্ৰ কোনে লিখিছিল আপোনালোকে ক'ব পাৰিবনে পঞ্চতন্ত্ৰ লিখিছিল বিষ্ণু শৰ্মাই ঠিক আছে অপশন বি ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাও সো নেক্সট কোৱেশ্চনটো দি আছে ত্ৰিপিটক কোন ধৰ্মৰ সৈতে সম্পৰ্কিত ঠিক আছে তো আপোনালোকে অপশনসমূহ চাব পাৰিছে এই অপশনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপশন এ বৌদ্ধ ধৰ্ম ঠিক আছে বৌদ্ধ ধৰ্মৰ সৈতে ত্ৰিপিটক সম্পৰ্কিত নেক্সট কোৱেশ্চন ভাস্কো দা গামা কেতিয়া ভাৰতলৈ আহিছিল আপোনালোকে অপশনসমূহ চাব পাৰিছে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপশন বি 1498 এডিত ঠিক আছে 1498 চনত ভাস্কো দা গামাই ভাৰতলৈ আহিছিল নেক্সট কোৱেশ্চন ৰামচৰিত মানস কোন ভাষাত লিখা এটা মহাকাব্য আপোনালোকে ক'ব পাৰিবনে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ ঠিক আছে তো ইয়াৰে কাৰেক্ট আনসাৰটো হল অপশন বি অৱধি ঠিক আছে অৱধি ভাষাত ৰামচৰিত মানস লিখা ঠিক আছে এটা মহাকাব্য তো বলক নেক্সট কোৱেশ্চনলৈ যাও নেক্সট কোৱেশ্চনটো দি আছে তীৰ্থংকৰ শব্দটো কোন ধৰ্মৰ সৈতে সম্পৰ্কিত আপোনালোকে ক'ব লাগে তীৰ্থংকৰ শব্দটো কোন ধৰ্মৰ সৈতে সম্পৰ্কিত ইয়াৰে কাৰেক্ট আনসাৰটো হল অপশন বি জৈন ধৰ্ম ঠিক আছে জৈন ধৰ্মৰ সৈতে তীৰ্থংকৰ শব্দটো সম্পৰ্কিত নেক্সট কোৱেশ্চনটো হল ভাৰতীয় ইতিহাসত কাৰ ৰাজত্বক ভাৰতৰ সোণালী যুগ বুলি জনা যায় আপোনালোকে ক'ব পাৰিবনে ভাৰতীয় ইতিহাসত গুপ্ত সাম্ৰাজ্যৰ যেটো যুগ আছিল সেই যুগটোক সোণালী যুগ বুলি জনা যায় ঠিক আছে চাওক বন্ধুসকল এই ভিডিওটোত প্ৰায় 100টা মান কোৱেশ্চন আমি আলোচনা কৰিম তো আপোনালোকে গুৰুত্ব সহকাৰে চাই থাকিব ঠিক আছে নেক্সট কোৱেশ্চন কলিঙ্গ যুদ্ধৰ পিছত অশোকে কোন ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল আপোনালোকে ক'ব পাৰিবনে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপশন বি বৌদ্ধ ধৰ্ম ঠিক আছে কলিঙ্গ যুদ্ধৰ পিছত অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চন চন্দ্ৰগুপ্ত মৌৰ্য কোন ধৰ্মৰ অনুৰাগী আছিল আপোনালোকে ক'ব লাগে যে তলত যে ধৰ্মবিলাক দিয়া আছে এই ধৰ্মবিলাকৰ কোনটো ধৰ্মৰ তেও মানে মানিছিল ঠিক আছে তো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপশন বি জৈন ধৰ্ম ঠিক আছে জৈন ধৰ্ম মানিছিল চন্দ্ৰগুপ্ত মৌৰ্যই নেক্সট কোৱেশ্চন গৌতম বুদ্ধই নিম্নলিখিত কোন স্থানত জ্ঞান লাভ কৰিছিল আপোনালোকে ক'ব লাগে যে ইয়াত তলত যিবিলাক স্থান দেখিব পাইছে লুম্বিনী বদগয়া হাৰনাথ কুশীনগৰ ঠিক আছে এই স্থানবোৰৰ ভিতৰত কোন স্থানত গৌতম বুদ্ধই জ্ঞান লাভ কৰিছিল ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপশন বি বদগয়া ঠিক আছে বদগয়াত পিপল গছৰ তলত গৌতম বুদ্ধই জ্ঞান লাভ কৰিছিল ঠিক আছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইসমূহ নেক্সট কোৱেশ্চন অজাতশত্ৰু কাৰ পুত্ৰ আছিল আপোনালোকে ক'ব পাৰিবনে অজাতশত্ৰু আছিল বিম্বিসাৰৰ পুত্ৰ ঠিক আছে অপশন বি ইয়াৰে কাৰেক্ট আনসাৰ বিন্দুসাৰ ঠিক আছে নেক্সট কোৱেশ্চন জৈন ধৰ্মত কিমানজন তীৰ্থংকৰ আছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় জৈন ধৰ্মত কিমানজন তীৰ্থংকৰ আছে আপোনালোকে ক'ব পাৰিবনে ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন সি 24 ঠিক আছে জৈন ধৰ্মত 24 জন তীৰ্থংকৰ আছে প্ৰথম যেটো তীৰ্থংকৰ আছে হেটো হৈছে ঋষভনাথ আৰু যেটো লাষ্ট একদম অন্তিমজন তীৰ্থংকৰ হেটো হৈছে বৰ্ধমান মহাবীৰা ঠিক আছে মহাবীৰা বুলি জনা যায় নেক্সট কোৱেশ্চন জাতক হৈছে নিম্নলিখিত কোন ধৰ্মৰ পাঠ্যপুথি আপোনালোকে ক'ব পাৰিবনে জাতক কোন ধৰ্মৰ পাঠ্যপুথি জাতক হৈছে বৌদ্ধ ধৰ্মৰ পাঠ্যপুথি ঠিক আছে
ইয়াতে আপোনালোকে যিবোৰ অপশ্যন দেখা পাইছে এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন বি বৌদ্ধ ধৰ্ম জাতক বৌদ্ধ ধৰ্মৰ সৈতে সম্পৰ্কিত ঠিক আছে নেক্সট কোৱেশ্চন আলহানে নিম্নলিখিত কোনখন গ্ৰন্থ লিখিছিল ঠিক আছে আপোনালোকে চাব পাৰিছে অপশ্যনসমূহ অৰ্থশাস্ত্ৰ ইণ্ডিকা পুৰাণ ৰাজতৰংগিনী ঠিক আছে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন ডি ৰাজতৰংগিনী ঠিক আছে ৰাজতৰংগিনী কালহানে লিখিছিল ঠিক আছে নেক্সট কোৱেশ্চন তলৰ কোনজন ভ্ৰমণকাৰীয়ে প্ৰথমে ভাৰত ভ্ৰমণ কৰিছিল আপোনালোকে ক'ব পাৰিবনে মেগাস্থেনিছ ফাহিয়েন হিউৱেনচাং নে বাবৰ এই চাৰিজনৰ ভিতৰত কোনে ফাৰ্ষ্ট ভাৰত ভ্ৰমণ কৰিছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন এ মেগাস্থেনিছ ঠিক আছে মেগাস্থেনিছে ফাৰ্ষ্ট ভাৰত ভ্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন অষ্টাধ্যায়ী গ্ৰন্থখন কোনে লিখিছিল আপোনালোকে ক'ব পাৰিবনে যিখন অষ্টাধ্যায়ী গ্ৰন্থ আছিলে এইখন কোনে লিখিছিলে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল অপশ্যন ডি পাণিনি ঠিক আছে পাণিনিয়ে অষ্টাধ্যায়ী লিখিছিল ঠিক আছে নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটোৰ সৈতে কৌটিল্যৰ অৰ্থশাস্ত্ৰ সম্পৰ্কিত আপোনালোকে ক'ব পাৰিবনে অৰ্থনৈতিক জীৱন নে ৰাজনৈতিক জীৱন নে ধৰ্ম জীৱন নে সামাজিক জীৱন কোনটোৰ সৈতে সম্পৰ্কিত আছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন খ ৰাজনৈতিক জীৱন ঠিক আছে ৰাজনৈতিক জীৱনৰ সৈতে কৌটিল্যৰ অৰ্থশাস্ত্ৰ সম্পৰ্কিত ঠিক আছে নেক্সট কুৱেশ্যন ভাৰতত আৱিষ্কাৰ হোৱা আটাইতকৈ পুৰণি চহৰ কোনখন আছিল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে চাই থাকক ভাৰতত আৱিষ্কাৰ হোৱা আটাইতকৈ পুৰণি চহৰখন হ'ল হৰপ্পা ঠিক আছে হৰপ্পা আটাইতকৈ পুৰণি চহৰ ঠিক আছে আপোনালোকে যেহেতু এডিআৰই প্ৰিপাৰেশ্যন কৰি আছে গতিকে আপোনালোকে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন নিশ্চয় পঢ়িছে তো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এইটো হ'ল ফাৰ্ষ্ট আৰু অল্ডেষ্ট চিটি ঠিক আছে নেক্সট কুৱেশ্যন বস্ত্ৰশিল্পৰ বাবে সূতা প্ৰথম খেতি কৰা হৈছিল ক'ত কোন ঠাইত সবচে প্ৰথমে বস্ত্ৰশিল্পৰ বাবে সূতা খেতি কৰা হৈছিল আপোনালোকে ক'ব লাগে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন ডি ভাৰতত প্ৰথমে সূতাৰ খেতি কৰা হৈছিল নেক্সট কুৱেশ্যনটো লৈ যাওঁ ঋগবেদত নিম্নলিখিত ঈশ্বৰ কোনজন আটাইতকৈ বিশিষ্ট আছিল আপোনালোকে ক'ব লাগে যে ঋগবেদত যে ঈশ্বৰসমূহ দিয়া আছে তাৰে ভিতৰত আটাইতকৈ বিশিষ্ট কোনজন আছিল ইয়াৰে অপশ্যনসমূহ আপোনালোকে চাব পাৰিছে এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন এ ইন্দ্ৰ ঠিক আছে ইন্দ্ৰ আটাইতকৈ বিশিষ্ট আছিল নেক্সট কুৱেশ্যন নন্দ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল আপোনালোকে ক'ব লাগে যে নন্দ যিটো ৰাজবংশ আছে এইটো কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল অপশ্যন বি মহাপদ্মনন্দ ঠিক আছে মহাপদ্মনন্দই নন্দ বংশ প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন হিন্দু সভ্যতাৰ দ্য গ্ৰেট বাথ ক'ত পোৱা গৈছে ঠিক আছে এই যিটো ডাঙৰ এখন পুখুৰী আছিলে হিন্দু উপত্যকাত সেইখন ক'ত পোৱা গৈছে আপোনালোকে ক'ব লাগে এইখনতো আপোনালোকে নিশ্চয় জানে এইখন পোৱা গৈছিল মহেঞ্জোদাৰোত ঠিক আছে মহেঞ্জোদাৰোত দ্য গ্ৰেট বাথ পোৱা গৈছিল নেক্সট কুৱেশ্যন প্ৰথম বৌদ্ধ পৰিষদ ক'ত অনুষ্ঠিত হৈছিল ঠিক আছে তো আপোনালোকে ক'ব লাগে ক'ত অনুষ্ঠিত হৈছিল প্ৰথম বৌদ্ধ পৰিষদ ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল অপশ্যন চি ৰাজগৃহ ঠিক আছে ৰাজগৃহত প্ৰথম বৌদ্ধ পৰিষদ অনুষ্ঠিত হৈছিল ঠিক আছে নেক্সট কুৱেশ্যন কোন এছিয়াৰ পোহৰ নামেৰে জনাজাত ঠিক আছে এছিয়াৰ পোহৰ নামেৰে জনাজাত সমুদ্ৰগুপ্ত ঠিক আছে অপশ্যন চি ইয়াৰ কাৰেক্ট এনসাৰ সমুদ্ৰগুপ্তক এছিয়াৰ পোহৰ নামেৰে জনাজাত ঠিক আছে নেক্সট কুৱেশ্যন তৃতীয় বৌদ্ধ পৰিষদ কোন স্থানত অনুষ্ঠিত হৈছিল আপোনালোকে ক'ব লাগে তৃতীয় বৌদ্ধ পৰিষদ কোন স্থানত অনুষ্ঠিত হৈছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন ডি পাটলিপুত্ৰ ঠিক আছে পাটলিপুত্ৰত তৃতীয় বৌদ্ধ পৰিষদ অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন কোণাৰ্ক সূৰ্য মন্দিৰ কোনে নিৰ্মাণ কৰিছিল ঠিক আছে আপোনালোকে ক'ব লাগে যে কোণাৰ্কৰ ছান টেম্পল যিটো আছে সেইটো কোনে বিল্ড কৰিছিল ইয়াৰে কাৰেক্ট এনসাৰটো হ'ল অপশ্যন চি নৰসিংহদেৱ প্ৰথম ঠিক আছে নৰসিংহদেৱ প্ৰথমে ইয়াক নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন মেগস্থনিছ কাৰ দৰবাৰত আছিল আপোনালোকে ক'ব লাগে মেগস্থনিছ কাৰ দৰবাৰত আছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল অপশ্যন বি চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে মেগস্থনিছ চন্দ্ৰগুপ্ত মৌৰ্যৰ দৰবাৰত আছিল নেক্সট কুৱেশ্যন সংস্কৃতত নাগানন্দ কোনে লিখিছিল আপোনালোকে ক'ব লাগে ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন ডি হৰ্ষবৰ্ধন ঠিক আছে হৰ্ষবৰ্ধনে যিটো নাগানন্দ আছে এইটো লিখিছিল ঠিক আছে নেক্সট কুৱেশ্যন চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ কোন আছিল আপোনালোকে ক'ব পাৰিবনে চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ আছিল অপশ্যন এ বিন্দুসাৰ ঠিক আছে বিন্দুসাৰে চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ আছিল নেক্সট কুৱেশ্যনটোলৈ যাওঁ তো নেক্সট কুৱেশ্যনটো দি আছে যে সাৰনাথ কোন ৰাজ্যত অৱস্থিত আপোনালোকে ক'ব লাগে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ ঠিক আছে কোন
কি বস্তু ক'ত অৱস্থিত এইসমূহ আপোনালোকে জানিব লাগিব ষ্টেটিক জিকেৰ মাজত পৰে এইসমূহ হাৰনাথ অৱস্থিত অপশ্যন ডি উত্তৰ প্ৰদেশত ঠিক আছে উত্তৰ প্ৰদেশত হাৰনাথ অৱস্থিত নেক্সট কুৱেশ্যন হৰ্ষবৰ্ধনৰ সভাকবি কোন আছিল আপোনালোকে ক'ব লাগে আপোনালোকে নিশ্চয় এইটো জানে হৰ্ষবৰ্ধনৰ সভাকবি যিটো আছিল সেইটো হ'ল বাণভট্ট ঠিক আছে বাণভট্ট হৰ্ষবৰ্ধনৰ সভাকবি আছিল হাসি স্তূপ কোনে নিৰ্মাণ কৰিছিল আপোনালোকে ক'ব লাগে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে যিবোৰ অপশ্যন দেখা পাইছে আকবৰ চন্দ্ৰগুপ্ত অশোক কনিষ্ক ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন সি অশোক ঠিক আছে অশোকে হাসিৰ স্তূপ নিৰ্মাণ কৰিছিল আৰু এই হাসিৰ স্তূপটো ক'ত আছে আপোনালোকে ক'ব পাৰিবনে এই হাসিৰ স্তূপটো আছে মধ্য প্ৰদেশত ঠিক আছে কুৱেশ্যন সিন্ধু উপত্যকা সভ্যতাৰ সমুদ্ৰ বন্দৰ কোনটো আপোনালোকে ক'ব লাগে ইয়াতে যিবোৰ অপশ্যন দি আছে ইয়াৰ ভিতৰত কোনটো বন্দৰ আছিল সমুদ্ৰ বন্দৰ ঠিক আছে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন সি লথাল আৰু আপোনালোকে ক'ব পাৰিবনে এই লথাল কোন ঠাইত অৱস্থিত এই লথাল বৰ্তমান অৱস্থিত গুজৰাটত ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো দি আছে মৌৰ্য ৰাজদৰবাৰৰ চৰকাৰী ভাষা কি আছিল আপোনালোকে ক'ব লাগে যেটো মৌৰ্য ৰাজদৰবাৰ আছে তাৰ চৰকাৰী ভাষা আছিল কি আছিল ইয়াৰে কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ মাগধী ঠিক আছে মাগধী যেটো ভাষা এটো মৌৰ্য দৰবাৰৰ চৰকাৰী ভাষা আছিল নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনাজাত ঠিক আছে ভাৰতৰ নেপোলিয়ন নামেৰে জনাজাত অপশ্যন এ ইয়াৰ কাৰেক্ট আনসাৰ সমুদ্ৰগুপ্ত ঠিক আছে সমুদ্ৰগুপ্ত ভাৰতৰ নেপোলিয়ন নামেৰে জনাজাত ঠিক আছে কুৱেশ্যনটো হ'ল খাজুৰাহ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন খাজুৰাহ মন্দিৰ নিৰ্মাণ কৰিছিল অপশ্যন ডি চন্দেলাই ঠিক আছে চন্দেলাই খাজুৰাহ মন্দিৰ নিৰ্মাণ কৰিছিল আৰু এই খাজুৰাহ মন্দিৰটো আছিল মধ্য প্ৰদেশত ঠিক আছে মধ্য প্ৰদেশত অৱস্থিত এই খাজুৰাহ মন্দিৰ ঠিক আছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তলত উল্লেখ কৰা কোনটো গুপ্ত যুগৰ চৰকাৰী ভাষা আছিল গুপ্ত যুগৰ চৰকাৰী ভাষা কোনটো আপোনালোকে ক'ব লাগে এই যিবোৰ অপশ্যন দেখা পাইছে এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ পালি ঠিক আছে পালিটো হ'ল গুপ্ত যুগৰ চৰকাৰী ভাষা ঠিক আছে নেক্সট কুৱেশ্যন সূৰ্য মন্দিৰ ক'ত অৱস্থিত সূৰ্য মন্দিৰ অৱস্থিত কোণাৰ্কত ঠিক আছে নেক্সট কুৱেশ্যন শুংগ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল আপোনালোকে ক'ব লাগে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি পুষ্যমিত্ৰ ঠিক আছে পুষ্যমিত্ৰই শুংগ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন গীত গোবিন্দ কোনে লিখিছিল আপোনালোকে ক'ব লাগে গীত গোবিন্দ কোনে লিখিছিল আপোনালোকে যিবোৰ অপশ্যন দেখা পাইছে জয়ন্ত জয়দেৱ জয়সিংহ জয়চন্দ্ৰ ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি জয়দেৱ ঠিক আছে এই অপশ্যনবোৰৰ ভিতৰত উল্টা পুল্টা লাগিব পাৰে আপোনালোকৰ কিন্তু আপোনালোকে মনত ৰাখিব ধুনীয়াকৈ মনত ৰাখিব গীত গোবিন্দ ৰচনা কৰিছিল জয়দেৱে ঠিক আছে নেক্সট কুৱেশ্যন পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন সি গোপাল ঠিক আছে গোপালে পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল হিন্দু উপত্যকাৰ লোকসকলে নিম্নোক্ত ধাতুসমূহৰ ভিতৰত কোনটো ধাতুৰ বিষয়ে জনা নাছিল আপোনালোকে ক'ব লাগে যে ইয়াৰে তলত সেই ধাতুসমূহৰ কোনটো ধাতু হিন্দু উপত্যকাৰ লোকসকলে জনা নাছিল তো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন সি লৌহ ঠিক আছে যেটো ল আছিল সেইটো হিন্দু উপত্যকাৰ লোকসকলে জনা নাছিল ঠিক আছে নেক্সট কুৱেশ্যন বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ বাবে তলৰ কোনজন শ্ৰীলংকালৈ গৈছিল আপোনালোকে ক'ব লাগে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন সি সংঘমিত্ৰ ঠিক আছে সংঘমিত্ৰই বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে শ্ৰীলংকালৈ গৈছিল ঠিক আছে নেক্সট কুৱেশ্যন নালন্দা বিশ্ববিদ্যালয়ত কোনে জুই লগালে তো নালন্দা বিশ্ববিদ্যালয়ত জুই লগাইছিল অপশ্যন বি বক্তিয়াৰ খিলজীয়ে ঠিক আছে বক্তিয়াৰ খিলজীয়ে নালন্দা বিশ্ববিদ্যালয়ত জুই লগাইছিল ঠিক আছে নেক্সট কুৱেশ্যন গৌতম বুদ্ধ কোন ঠাইত মৃত্যুবৰণ কৰিছিল আপোনালোকে ক'ব লাগে গৌতম বুদ্ধ মৃত্যুবৰণ কৰিছিল অপশ্যন বি কুশীনগৰত ঠিক আছে কুশীনগৰত গৌতম বুদ্ধ মৃত্যুবৰণ কৰিছিল নেক্সট কুৱেশ্যন অন্তিমজন মৌৰ্য ৰজা কোন আছিল আপোনালোকে ক'ব লাগে যে কোন আছিল অন্তিমজন মৌৰ্য ৰজা আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি বৃহদৰ্থ ঠিক আছে বৃহদৰ্থই মৌৰ্য বংশৰ শেষ ৰজা আছিল ঠিক আছে গুপ্ত বংশৰ কোনজন ৰজাক বিক্ৰমাদিত্য বুলিও কোৱা হয় ঠিক আছে তো আপোনালোকে ক'ব লাগে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন সি চন্দ্ৰগুপ্ত দ্বিতীয়ক গুপ্ত বংশৰ বিক্ৰমাদিত্য বুলিও কোৱা হয় ঠিক আছে তো বন্ধুসকল এ আছিল আজিৰ ভিডিঅ'ত আমি 50টা প্ৰশ্ন লৈ আহিছিলোঁ আৰু পৰৱৰ্তী প্ৰশ্নসমূহ আমি নেক্সট লৈ আহিম এই ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে ধন্যবাদ